নমস্কাৰ এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত আমি নেলছন মেণ্ডেলাৰ আত্মজীৱনী নেলছন মেণ্ডেলা ৱাক টু ফ্ৰীডমৰ বিষয়ে আলোচনা কৰিম ক্লাছ 10 ৰ 2 নম্বৰ পাঠটোৰ সম্পূৰ্ণ অসমীয়া সাৰাংশ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব এই পাঠটোত নেলছন মেণ্ডেলাই স্বাধীনতা সংগ্ৰামীৰ পৰা দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতিলৈকে কৰা যাত্ৰা তথা দেশখনে বৰ্ণবাদৰ পৰা গণতন্ত্ৰলৈ কেনেদৰে যাত্ৰা কৰিছিল তাৰ বৰ্ণনা কৰা হৈছে মেণ্ডেলা বিকামছ সাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্লেক প্ৰেসিডেন্ট এইটো হৈছে বিবিচিত প্ৰকাশ হোৱা এটা আৰ্টিকল প্ৰায় 300 বছৰ কাল হোৱাইটসকলে ৰুল কৰাৰ পাছত সাউথ আফ্ৰিকাত নেলছন মেণ্ডেলা ফাৰ্ষ্ট ব্লেক প্ৰেসিডেন্ট বা প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিল সাউথ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে হোৱা গণতান্ত্ৰিক নিৰ্বাচনত মিষ্টাৰ মেণ্ডেলাৰ দল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ চমুকে ANC 400 সিটৰ ভিতৰত 252টা সিট পাই জয়লাভ কৰিছিল আজি প্ৰিটৰিয়াত বিল্ডিংছ এম্ফিথিয়েটাৰত হোৱা ইনগ্ৰেচন চেৰেমনিত সমগ্ৰ বিশ্বৰে 140 খনতকৈও অধিক দেশৰ পৰা ৰাজনীতিবিদ আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে এইটো এটা বিবিচিৰ নিউজ আৰ্টিকল হোৱাৰ বাবে আজি বুলি এই বাক্যটোত উল্লেখ আছে আকৌ কেতিয়াও সাউথ আফ্ৰিকাৰ এই ধুনীয়া ভূমিত ডিসক্ৰিমিনেশ্যন বা বৰ্ণ বৈষম্যবাদ দেখা পোৱা নাযাব ইনগ্ৰেচনত দিয়া ভাষণত নেলছন মেণ্ডেলাই এইদৰে কৈছিল অনুষ্ঠানৰ পিছত প্ৰিটৰিয়াৰ ৰাস্তাত উল্লাসমূলক দৃশ্য দেখা গৈছিল য'ত ব্লেক হোৱাইট আৰু কালাৰ্ড সকলো ধৰণৰ মানুহে বৰ্ণ বৈষম্য পাহৰি একেলগে উদযাপন কৰিছিল 1 লাখৰো অধিক পুৰুষ মহিলা আৰু শিশু য'ত ব্লেক হোৱাইট আৰু কালাৰ্ড সকলো অন্তৰ্ভুক্ত আছিল একেলগে নাচিছিল আৰু আনন্দ কৰিছিল ইয়াৰ পাছত এটা এক্টিভিটি আছে ইন দা কলম A are some expressions you will find in the next make a guess and match each expression with a appropriate meaning from column B A rainbow gathering of different colors and nations etu column B hobo a beautiful coming together of various peoples like the colors in a rainbow দ্বিতীয়টো hobo the seat of white supremacy etu logot match koribo the center of racial superiority 3 number hobo Be overwhelmed with a sense of history. Etu logot match koribo. Feel deeply emotional, remembering and understanding all the past events that led up to the moment. Ia pasor to hobo resilience and defines the imagination. Etu logot match koribo. A great ability, almost unimaginable, to remain unchanged by suffering. Ia pasor to hobo a glimmer of humanity. Ia logot match koribo. A sign of human feeling, goodness, kindness, pity, justice, etc. শেষৰটো হ'ব a twilight existence এটো লগত মেচ কৰিব a half secret life like a life lived in the fading light between sunset and darkness নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ পাঠটো নেলছন মেণ্ডেলাৰ আত্মজীৱনীমূলক কিতাপৰ এটা অংশ য'ত 1994 চনৰ 10 মে তাৰিখে দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ দায়িত্ব গ্ৰহণৰ ঐতিহাসিক ক্ষণটোৰ কথা বৰ্ণনা কৰা হৈছে এই অধ্যায়ত মেণ্ডেলাই এই ঘটনাটোৰ গভীৰ অৰ্থ বৰ্ণ বৈষম্যমূলক শাসন ব্যৱস্থা বৈষম্যৰ সমাপ্তি আৰু বৰ্ণজাত অত্যাচাৰৰ বিৰুদ্ধে তেওঁৰ জীৱনভৰি সংগ্ৰামৰ কথা স্মৰণ কৰিছে এই পাঠটোত স্বাধীনতা একতা সাহস আৰু মানৱ আত্মাৰ দৃঢ়তাৰ থিমবোৰ প্ৰধানকৈ প্ৰকাশ পাইছে এই পাঠটোৰ কথাখিনি মেণ্ডেলাৰ অনুভৱ বিশ্ব নেতাসকলৰ প্ৰতি তেওঁৰ কৃতজ্ঞতা আৰু এটা নতুন গণতান্ত্ৰিক দক্ষিণ আফ্ৰিকাৰ প্ৰতিজ্ঞা আৰু মানৱ স্বভাৱ সম্পৰ্কে তেওঁৰ গভীৰ চিন্তাধাৰাসমূহ বহন কৰে কনটেক্সট এণ্ড বেকগ্ৰাউণ্ড আপাৰ্থাইড শব্দটো হৈছে দক্ষিণ আফ্ৰিকাৰ এক ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থা য'ত মানুহক তেওঁলোকৰ জাতি বা বৰ্ণৰ আধাৰত পৃথক কৰা হৈছিল এই ব্যৱস্থাত শ্বেতাংগসকলে সকলো অধিকাৰ আৰু সুবিধা ভোগ কৰিছিল কৃষ্ণাংগ মিশ্ৰবৰ্ণ আৰু অন্যান্য জাতিসমূহক স্কুল হাস্পতাল ৰেল ৰাস্তা আৰু বাসস্থান পৃথক কৰি দিয়া হৈছে কৃষ্ণাংগসকলক ভোটদানৰ অধিকাৰ শিক্ষা চাকৰি আৰু মানুহ হিচাপে সন্মান দিয়া হোৱা নাছিল আপাৰ্থাইড মানে হৈছে বৰ্ণ প্ৰথাৰ আধাৰত বিভাজন আৰু বৈষম্যমূলক শাসন ব্যৱস্থা এই পাঠত দক্ষিণ আফ্ৰিকাৰ এটা ৰাজনৈতিক ব্যৱস্থা হিচাপে আপাৰ্থাইডৰ পৰিচয় দিয়া হৈছে য'ত মানুহক তেওঁলোকৰ জাতিগত পৰিচয়ৰ আধাৰত পৃথক কৰা হৈছিল এই ব্যৱস্থাটো শ্বেতাংগ সংখ্যালঘু চৰকাৰে প্ৰচলন কৰিছিল আৰু দক্ষিণ আফ্ৰিকাত থকা কৃষ্ণাংগবাসীক দমন কৰি তেওঁলোকৰ মূলভূত মানৱ অধিকাৰ অস্বীকাৰ কৰিছিল মেণ্ডেলাছ ষ্ট্ৰাগল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ এগৰাকী অন্যতম নেতা নেলছন মেণ্ডেলাই বহু বছৰ ধৰি আপাৰ্থাইডৰ বিৰুদ্ধে সংগ্ৰাম চলাই গৈছিল সেইকাৰণে তেওঁ প্ৰায় 30 বছৰ জেলত থাকিবলগীয়া হৈছিল এই সংগ্ৰামৰ ফলস্বৰূপে 1994 চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰলৈ গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হয় য'ত ANC বিজয় লাভ কৰে আৰু মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ইনগ্ৰেচন পাঠটোত থকা এই অংশটো বিশেষ শপত গ্ৰহণ অনুষ্ঠানটোক কেন্দ্ৰ কৰি ৰচিত যিয়ে এখন বৰ্ণ নিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰলৈ যাত্ৰাৰ শুভাৰম্ভৰ প্ৰতীক হিচাপে গণ্য হৈছিল এই অনুষ্ঠানটো 1994 চনৰ
চনৰ 10 মে তাৰিখে প্ৰেটৰিয়াত অনুষ্ঠিত হৈছিল, যিয়ে শতাব্দীৰ পৰা চলি অহা শ্বেতাংগসকলৰ শাসনৰ অন্ত পৰাৰ এক ঐতিহাসিক ক্ষণ চিহ্নিত কৰিছিল। দ্য ইনগুৰেশ্যন চেৰেমনি অনুষ্ঠানসমূহ প্ৰেটৰিয়াৰ ইউনিয়ন বিল্ডিংছৰ এখন বালুকা পাথৰেৰে নিৰ্মিত এম্পি থিয়েটাৰত অনুষ্ঠিত হৈছিল। বহু দশক ধৰি এই বিল্ডিংসমূহ শ্বেতাংগ প্ৰভুত্বৰ প্ৰতীক আছিল আৰু বৰ্ণ বৈষম্যৰ আশ্ৰয়স্থল হিচাপে পৰিচিত আছিল। অৰ্থাৎ এই বিল্ডিংসমূহ মাত্ৰ বগা মানুহবোৰেহে ব্যৱহাৰ কৰিব পাৰিছিল। কিন্তু সেই দিনটোত সেই স্থানটো বৰ্ণ, জাতি আৰু দেশৰ বৈচিত্ৰ্যৰে ভৰা ৰেইনবো সভাৰ সাক্ষী হ'ল, যিয়ে ঐক্য আৰু বৈচিত্ৰ্যৰ এক মহান প্ৰতীক হৈ পৰিল। ইয়াত ৰেইনবো শব্দটোৱে শ্বেতাংগ, কৃষ্ণাংগ আৰু মিশ্ৰ জাতিৰ সকলো মানুহ লগ হৈ থকাটো বুজাইছে। এই অনুষ্ঠানত 140ৰো অধিক দেশৰ গণ্যমান্য ব্যক্তি আৰু বিশ্ব নেতাসকল অংশগ্ৰহণ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ মাটিত অনুষ্ঠিত সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় নেতাসকলৰ সমাৱেশ আছিল। তেওঁলোকৰ উপস্থিতিয়ে দক্ষিণ আফ্ৰিকাৰ গণতন্ত্ৰলৈ উত্তৰণৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ এক স্পষ্ট বাৰ্তা দিছিল। অৰ্থাৎ আন দেশসমূহে যে দক্ষিণ আফ্ৰিকাৰ এই গণতন্ত্ৰ প্ৰতিষ্ঠাক আঁকোৱালি লৈছিল, সেই কথা বুজা গৈছিল। এইবাৰ এই পাঠটোৰ কেইটামান কি মুভমেণ্টছৰ কথা উল্লেখ আছে। প্ৰথমটো হৈছে অথ টেকিং। নেলছন মেণ্ডেলা তেওঁৰ জীয়ৰী জেনানীৰ সৈতে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল। মি ডি ক্লাৰ্ক দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে প্ৰথমে শপত গ্ৰহণ কৰিছিল। তাৰ পাছত থব এম্বেকিয়ে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত লৈছিল। ইয়াৰ পাছতেই নেলছন মেণ্ডেলাই ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে আৰু সংবিধানক সন্মান জনাই প্ৰজাতন্ত্ৰ আৰু জনগণৰ সেৱা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মেণ্ডেলাই ভাষণত কৈছিল যে নতুন স্বাধীনতাই গৌৰৱ আৰু আশাৰ বতৰা লৈ আহিছে। তেওঁ আপাৰ্থেইড ব্যৱস্থাটোক এক দীৰ্ঘস্থায়ী ভয়ংকৰ মানৱীয় বিপৰ্যয় হিচাপে বৰ্ণনা কৰে আৰু কৈছিল যে এতিয়া এনে এক সমাজৰ জন্ম হৈছে যাৰ ওপৰত সকলো মানুহে গৌৰৱ কৰিব। তেওঁ আন্তঃৰাষ্ট্ৰীয় অতিথিসকলক ন্যায়, শান্তি আৰু মানৱীয়তা ৰক্ষাৰ সংগ্ৰামত সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভিজন ফৰ দ্য ফিউচাৰ। মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ বাবে তেওঁৰ আদৰ্শ আৰু লক্ষ্যসমূহ ব্যাখ্যা কৰে। তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ দুখ, বঞ্চনা, যন্ত্ৰণা আৰু লিংগ বা অন্য কোনো কাৰণত হোৱা বৈষম্যৰ পৰা জনসাধাৰণক মুক্ত কৰিব। তেওঁ সাজোৰে কয়, এনে ধুনীয়া এখন দেশত ভৱিষ্যতলৈ কেতিয়াও এজনে আনজন মানুহক দমন নকৰে। তেওঁ স্বাধীনতাৰ জয়গান গায় আৰু আফ্ৰিকালৈ আশীৰ্বাদ বিচাৰি ভাষণ শেষ কৰে। চিম্বলিক গেষ্টাৰ্ছ। দক্ষিণ আফ্ৰিকাৰ আকাশত দক্ষিণ আফ্ৰিকাৰ যুদ্ধ বিমান, হেলিকপ্টাৰ আৰু সেনাবাহিনীৰ বাহনসমূহ ইউনিয়ন বিল্ডিংছৰ ওপৰেৰে সুসংগঠিত ৰূপত উৰিছিল, যিয়ে নতুন গণতান্ত্ৰিক চৰকাৰৰ প্ৰতি সেনাবাহিনীৰ আনুগত্য আৰু সমৰ্থন দেখুৱাইছিল। এইটো বৰ গুৰুত্বপূৰ্ণ আছিল কাৰণ কিছু বছৰ আগতে এই শক্তিসমূহেই মেণ্ডেলাক গ্ৰেপ্তাৰ কৰিছিল। দক্ষিণ আফ্ৰিকাৰ সেনা আৰু আৰক্ষী বাহিনীৰ শীৰ্ষ জেনেৰেলসকলে চকচকীয়া মেডেল পিন্ধি মেণ্ডেলাক চালাম জনাইছিল আৰু তেওঁলৈ আনুগত্যৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যিয়ে তেওঁলোকৰ অতীতত থকা বিদ্বেষপূৰ্ণ মনোভাৱৰ সৈতে এক গভীৰ বৈপৰীত্য প্ৰকাশ কৰে। কাৰণ ইয়াৰ আগতে এই সেনাবাহিনীসকলে কিন্তু শ্বেতাংগ চৰকাৰৰ নিৰ্দেশ অনুযায়ী কৃষ্ণাংগসকলক ঘৃণ কৰিছিল। ইম্পালা যুদ্ধ বিমানৰ এটা দলৰ উৰণে হোৱাৰে আকাশত নতুন দক্ষিণ আফ্ৰিকাৰ পতাকাৰ ৰং ছটিয়াইছিল, যিয়ে ৰাষ্ট্ৰীয় ঐক্যৰ এক শক্তিশালী প্ৰতীক হৈ দেখা দিছিল। অনুষ্ঠানত দুটা ৰাষ্ট্ৰীয় সংগীত বজোৱা হৈছিল। প্ৰথমটো আছিল কৃষ্ণাংগসকলৰ মুক্তি আন্দোলনৰ সংগীত এনকোচি চিকেলেলি আফ্ৰিকা আৰু দ্বিতীয়টো ডাই ষ্টেম, যিটো পুৰণা শ্বেতাংগসকলৰ শাসিত প্ৰজাতন্ত্ৰৰ সংগীত আছিল। এই অনুষ্ঠানত শ্বেতাংগসকলে প্ৰথম সংগীতটো গালে আৰু কৃষ্ণাংগসকলে দ্বিতীয়টো গালে। ইমান দিনৰ শোষণ আৰু নিষ্পেষণৰ ফলত কৃষ্ণাংগসকলৰ বেছিভাগেই নিজৰ ৰাষ্ট্ৰীয় সংগীতটো পাহৰি গৈছিল। মেণ্ডেলাছ ৰিফ্লেকশ্যনছ, চেঞ্জ অফ হিষ্ট্ৰী। উদ্বোধনৰ সময়ত মেণ্ডেলাই ইতিহাসৰ এক গভীৰ অনুভূতিৰে আপ্লুত হৈছিল। তেওঁ বিংশ শতিকাৰ আৰম্ভণিৰ কথা স্মৰণ কৰিছিল, যেতিয়া এংলো-ব'ৰ যুদ্ধৰ পিছত শ্বেতাংগ দক্ষিণ আফ্ৰিকানসকলে কৃষ্ণাংগসকলৰ বিৰুদ্ধে এটা জাতিগত প্ৰভুত্বৰ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল। এই ব্যৱস্থাই বিশ্বৰ অন্যতম কঠোৰ আৰু অমানৱীয় সমাজৰ সৃষ্টি কৰিছিল। বিংশ শতিকাৰ শেষৰ ফালে এই ব্যৱস্থা উৎখাত হৈছিল আৰু সকলোৰে অধিকাৰক স্বীকৃতি দিয়া এখন চৰকাৰ প্ৰতিষ্ঠা হৈছিল। ছেক্ৰিফাইচেছ অফ পিপল। মেণ্ডেলাই স্বীকাৰ কৰিছিল যে হাজাৰ হাজাৰ দক্ষিণ আফ্ৰিকানৰ অকল্পনীয় ত্যাগৰ বাবে হয়তো নতুন চৰকাৰৰ জন্ম হৈছিল। তেওঁলোকৰ দুখ আৰু সাহসে এই পৰিৱৰ্তন সম্ভৱ কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে তেওঁ নিজে তেওঁৰ পূৰ্বৰ সকলো আফ্ৰিকান দেশপ্ৰেমীৰ সমষ্টি। তেওঁ দুখ প্ৰকাশ কৰিছিল যে তেওঁ তেওঁলোকক ব্যক্তিগতভাৱে ধন্যবাদ জনাব পৰা নাই। ইম্পেক্ট অফ আপাৰ্থেইড। আপাৰ্থেইডে দক্ষিণ আফ্ৰিকাত গভীৰ আৰু দীৰ্ঘস্থায়ী ক্ষত এৰি থৈ গৈছে, যাৰ নিৰাময়ৰ বাবে বছৰৰ পিছত বছৰ, আনকি প্ৰজন্মৰ প্ৰয়োজন হ'ব পাৰে। অৱশ্যে মেণ্ডেলাই উল্লেখ কৰিছিল যে নিৰ্যাতনৰ ফলত এক অপ্ৰত্যাশিত প্ৰভাৱ হিচাপে অলিভাৰ টেম্পো, ৱাল্টাৰ চিচুলু, চিফ লুথুলি, ইউচুফ দাদু, ব্ৰাম ফিচাৰ
আৰু ৰবাৰ্ট চাবুকুৱেৰ দৰে অসাধাৰণ নেতাৰ জন্ম হৈছিল যিসকলৰ সাহস জ্ঞান আৰু উদাৰতা অতুলনীয় আছিল অৰ্থাৎ এই শোষণৰ ফলত দক্ষিণ আফ্ৰিকাৰ কৃষ্ণাংগসকলে যথেষ্ট নিৰ্যাতন ভোগ কৰিছিল কিন্তু ইয়াৰ ফলত ওপৰত উল্লেখ কৰা ব্যক্তিসকলৰ দৰে কিছুমান ব্যক্তিৰ জন্ম হৈছিল নেতাৰ জন্ম হৈছিল যে দক্ষিণ আফ্ৰিকাৰ পৰা আপাৰ্থেইডক নোহোৱা কৰাত অৰিহণা যোগাইছিল ৱেলথ অফ নেশ্যন দক্ষিণ আফ্ৰিকাৰ খনিজ সম্পদেৰে সমৃদ্ধ হলেও মেণ্ডেলাই জোৰ দি কৈছিল যে ইয়াৰ সৰ্বশ্ৰেষ্ঠ সম্পদ হৈছে ইয়াৰ জনগণ যিসকলক তেওঁ শুদ্ধতম হীৰাতকৈও অধিক উৎকৃষ্ট আৰু সত্য বুলি বৰ্ণনা কৰিছিল মেণ্ডেলাছ ইনচাইটছ অন কাৰেজ এণ্ড হিউমেনিটি মেণ্ডেলাই সংগ্ৰামৰ সতীৰ্থসকলৰ পৰা সাহসৰ অৰ্থ শিকিছিল তেওঁ দেখিছিল যে মানুহে স্বাধীনতাৰ ধাৰণাৰ বাবে নিজৰ জীৱন দান কৰিছিল আক্ৰমণ আৰু নিৰ্যাতন সহ্য কৰিও ভাঙি নপৰিছিল তেওঁ সাহসক ভয়ৰ অনুপস্থিতি বুলি সংজ্ঞায়িত কৰা নাছিল বৰং তাৰ ওপৰত জয়ী হোৱা বুলি কৈছিল সাহসী ব্যক্তি হ'ল সেইজন যিয়ে ভয়ৰ ওপৰত বিজয় লাভ কৰে হিউমেন নেচাৰ মেণ্ডেলাৰ বিশ্বাস আছিল কোনো মানুহে জন্মতেই নিজৰ ছালৰ ৰং পটভূমি বা ধৰ্মৰ ভিত্তিত আন এজনক ঘৃণা কৰি জন্ম নলয় ঘৃণা শিকোৱা হয় আৰু যদি ঘৃণা শিকাব পাৰি তেন্তে প্ৰেমো শিকাব পাৰি যাক তেওঁ মানৱৰ হৃদয়ৰ বাবে অধিক স্বাভাৱিক বুলি গণ্য কৰিছিল কাৰাগাৰৰ আটাইতকৈ নিৰানন্দ সময়তো মেণ্ডেলাই কিছুমান প্ৰহৰীৰ মাজত মানৱতাৰ এটা ক্ষণস্থায়ী জিলিকনি দেখিছিল যিটো সংক্ষিপ্ত হলেও তেওঁক আশ্বস্ত কৰিছিল যে মানুহৰ মাজত থকা ভালখিনি এটা জুইৰ শিখাৰ দৰে যিটো লুকুৱাব পাৰি কিন্তু কেতিয়াও নুমুৱাব নোৱাৰি পাৰ্চনেল অব্লিগেশ্যনছ মেণ্ডেলাই সংক্ষিপ্তভাৱে উল্লেখ কৰিছিল যে প্ৰত্যেক ব্যক্তিৰ দুটা দায়িত্ব আছে পৰিয়ালৰ প্ৰতি য'ত মা দেউতা স্বামী বা স্ত্ৰী সন্তান আদিৰ দায়িত্বক বুজায় আৰু আনটো হৈছে সমাজ আৰু দেশৰ প্ৰতি এই দায়িত্বসমূহ কেনেদৰে পালন কৰিব লাগে তাৰ ওপৰত তেওঁ সম্পূৰ্ণ আভাস দি যোৱা নাই কিন্তু ইয়াৰ পৰা তেওঁৰ ব্যক্তিগত আৰু ৰাজহুৱা দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষাৰ সচেতনতাৰ ইংগিত পোৱা যায় আমি বুজিব পাৰো যে নেলছন মেণ্ডেলাই সমাজ আৰু দেশৰ প্ৰতি থকা দায়িত্বৰ উপৰিও পৰিয়ালৰ প্ৰতি থকা দায়িত্বকো সমানে গুৰুত্ব দিছিল ইট হিমছ ফ্ৰীডম এণ্ড এমানচিপেশ্যন এই চেপ্টাৰটোত ৰাজনৈতিক মুক্তিৰ সাফল্যৰ উদযাপন আৰু সামাজিক তথা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ পৰা জনগণক মুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰা হৈছে ইউনিটি এণ্ড ৰিকনচিলিয়েশ্যন ৰামধেনুৰ দৰে সমাগম দুটা ৰাষ্ট্ৰীয় সংগীত আৰু সামৰিক অনুগত্যই দক্ষিণ আফ্ৰিকাৰ বিভিন্ন গোষ্ঠীক একত্ৰিত কৰাৰ প্ৰচেষ্টাক তুলি ধৰিছে কাৰেজ এণ্ড ৰেজিলিয়েন্স মেণ্ডেলাৰ সাহসৰ সংজ্ঞা আৰু তেওঁৰ জনসাধাৰণৰ ত্যাগে নিৰ্যাতন অতিক্ৰম কৰাৰ বাবে প্ৰয়োজনীয় শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে হিউমেনিটি এণ্ড লাভ প্ৰেমৰ প্ৰতি স্বাভাৱিক প্ৰবৃত্তি আৰু মানুহৰ চিৰস্থায়ী মংগলৰ প্ৰতি মেণ্ডেলাৰ বিশ্বাসে উন্নত ভৱিষ্যতৰ আশা প্ৰদান কৰে হিষ্টৰিকেল ট্ৰেন্সফৰ্মেশ্যন নিৰ্যাতনমূলক অতীত আৰু গণতান্ত্ৰিক বৰ্তমানৰ মাজত থকা বৈপৰীত্যই দক্ষিণ আফ্ৰিকাত হোৱা বিশাল পৰিৱৰ্তনক উজ্জ্বল কৰি তুলিছে ছিগনিফিকেন্স অৱ দ্য চেপ্টাৰ এই পাঠটো কেৱল ঐতিহাসিক বিৱৰণ নহয় বৰং মেণ্ডেলাৰ সমতা আৰু ঐক্যৰ দৃষ্টিভংগীৰ এক প্ৰমাণ ই পাঠকসকলক স্বাধীনতাৰ মূল্য দিবলৈ সামূহিক সংগ্ৰামৰ শক্তিক স্বীকাৰ কৰিবলৈ আৰু আটাইতকৈ অন্ধকাৰ সময়তো মানৱৰ মংগলৰ সম্ভাৱনাৰ ওপৰত বিশ্বাস কৰিবলৈ প্ৰেৰণা দিয়ে দশম শ্ৰেণীৰ এজন ছাত্ৰ বা ছাত্ৰীৰ বাবে এই পাঠে সহনশীলতা সহানুভূতি আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম কৰাৰ গুৰুত্ব বুজাই দিয়ে এই শিক্ষাক্ৰমৰ লক্ষ্য সমালোচনাত্মক চিন্তা আৰু নৈতিক মূল্যবোধ গঢ়ি তোলা ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আপুনি যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে লাইক কৰিব আৰু আপোনাৰ কিবা ক'বলগীয়া থাকিলে কমেন্ট কৰি জনাব ইয়াৰ পাছত এই চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবলৈ আপুনি আমাক ফেচবুক বা ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে লগতে এনে ধৰণৰ শিক্ষামূলক ভিডিঅ' পাই থাকিবলৈ আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ইয়াৰ পিছৰ ভিডিঅ'টোত পুনৰ লগ পাম ধন্যবাদ